নমস্কাৰ, কি খবৰ? আমাৰ ঘৰত বান্দৰ ওলাইছে। ৰাতিপুৱা জাতলি পাতলি হৈ গৈছে একদম। এইটো ৰাতিপুৱা জাতলি পাতলি হৈ এইটো থাকিছে। কাল এইটো বান্দৰ এয়া খেদিছে দেই আমাৰ কালুৱে। সেইটো সেইকাৰণে আগলে ইমানেই বান্দৰ ওলালে ৰাতিপুৱা, কালু এইটো মিনিমাম দেখোন বান্দৰ এইটো 30টামান হ'ব। ভালকৈ বা দেখুৱাবলৈ কি নাপালে নহয়, কাইদা মোবাইল দেখিছে আনিবলৈ বান্দৰ কওঁতে আৰু কুকুৰৰ কাজিয়া দেই। বান্দৰৰ মানে কুকুৰো এয়া গুচি গ'ল, বান্দৰো গুচি গ'লগৈ। এয়া দুই এটা এয়া তথাপি দেখুৱালোঁ আৰু আমাৰ কালুৱে ইমান ভুকি আছিলে, মানে কিয় ভুকি একেবাৰে আছিলে চব গমেই পোৱা ফালে নাছিলোঁ। আৰু পিছতহে গম পাইছোঁ বান্দৰ। বাপৰে বাপ, এইটো চব এই দেখিছে বান্দৰ, বাপৰে বাপ, ইমান ডাঙৰ ডাঙৰ বান্দৰ। এইটো বান্দৰ এটা ৰাতিপুৱা জাক একদম আহিছে। কুকুৰটোৱে ইমানেই ভুকিছে কালুৱে। এইটো এটা ওলমি আছে গছত, এইটো এটা এইয়া দেখিছে। এইয়া এইখিনি কেইবাটাও আছে এইয়া, আৰু এইফালে একদম শিলডাল ভাঙি আছে এয়া। বা ৰাতিপুৱা ইমান বান্দৰ আমাৰ বাৰীত। আৰু গোটেই আমাৰ কালুৱে বাৰীখন পূৰা মানে ভুকি যিমানখন আছে এয়া। দেখাইছোঁ গোটেইখন বান্দৰে নধৰা হৈ গৈছেগৈ। আমাৰ কালুৱে এই যে দেখিছে ইমান বান্দৰ ভুকিছে, ভবাই নাছিলোঁ বান্দৰৰ কাৰণে ভুকিছে বুলি। ভাবিছিলোঁ চৰাই এটাৰ কাৰণে ভুকি আছে, চৰাই এটা দেখিলোঁ খুব ভুকি আছে। বা তাৰপিছতে গম ইমান পালোঁ বান্দৰ আহিছে ৰাতিপুৱা আমাৰ বাৰীলৈ ন। সেই যে বাঁহজোপা দেখিছে, বাঁহজোপা গোটেই ভৰ্তি হৈ আছিলে বান্দৰেৰে। পলাই গ'ল দেই অলপ। গালিও পাৰিছে। কম বান্দৰ, বাপৰে বাপ। দেখিছে বান্দৰজাক দৌৰিছে কেনেকৈ। আমাৰ কালু দৌৰ মাৰিছে দেই। কালু আহ। কেনেকুৱা বান্দৰ মানে ৰাতিপুৱাই। সেইকাৰণে কুকুৰ থাকিব লাগে, কুকুৰ থাকিলে চব বস্তু গম পোৱা যায়। এই দেখিলে কেনেকৈ জঁপিয়ালে, বাপৰে বাপ। থান বান দি দিলে জাকটো একলগে আহি।